নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলো ভালে আছে আৰু মই আগতে এটা ভিডিঅ' দিছিলোঁ যে আপোনালোকৰ যিখিনি ডকুমেণ্টছ লাগিব কি লাগিব কি কথা গোটেইখিনি কৈছিলোঁ তাতে মোক ইনষ্টাগ্ৰামত বহুতে মেছেজ কৰিছে আৰু হোৱাটছএপতো জনাইছে যে দাদা অকল SBI বেংকৰ একাউণ্টে লাগিব নি বেলেগ বেংকৰ একাউণ্ট নহ'ব নি মোক সেইটোও দিছে আৰু দুটামান বস্তু মই কথা ক'বলৈ পাহৰিলোঁ এই ভিডিঅ'টো মই আপোনালোকক জনাব বিচাৰিছোঁ চ' ভিডিঅ'টো শেষলৈকে চাব খুব ইনফৰ্মেটিভ ভিডিঅ' হয় হয়তো আপোনালোকে ইজনৰ পৰা বহুতে শুনিছে বা দেখিছে চাগে কাৰোবাক সুধিছে তথাপিতো মই যিমানখিনি জানো বা আমি যিখিনি বস্তু প্ৰয়োজন হয় সেইখিনিকে মই আপোনালোকক জনাম আৰু তাৰ লগতে যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব প্ৰথম কথা হ'ল আপোনালোকৰ বেলেগ বেংক একচেপ্ট নকৰে অকল SBI লাগিব আৰু তাৰো এটা কাৰণ আছে SBI হ'লে মানে কি হয় চবৰে যদি একে SBI হয় নহয় তেতিয়া কাৰোবাৰ যদি বেলেগ বেংকৰ একাউণ্ট হয় তাৰ ভাগত দৰমহা হ'বলৈ বহুতখিনি প্ৰব্লেম হয় আৰু সেই প্ৰব্লেমটো কাৰ হয় তেখেতৰ নহয় প্ৰব্লেমটো হয় যিসকলৰ দৰমহা দিব অৰ্থাৎ যিটোৰ ব্ৰাঞ্চো আছে যিটো শাখা আছে সেই ধৰি লওক যোনখন ডিষ্ট্ৰিক্টত মানে যোনসকলে বেংকৰ কাম কৰিব তেওঁলোকৰ বহুতখিনি কষ্ট হয় সেইকাৰণে বেলেগ বেংকৰ একচেপ্ট নকৰে মানে গোটেই ট্ৰেজাৰীবিলাক তোমাৰ তাত এণ্ট্ৰি থাকে আপোনাৰ যদি আমাৰ XYZ একৰ পৰা যদি 100জন মানুহৰ যদি অকল SBI হয় তেওঁলোকৰ দৰমহাটো একেদিনাখনে একে সময়তে সোমাব আৰু যদি UBI বেংকৰ বা পঞ্জাৱ নেশ্যনেল বেংকৰ যদি একাউণ্ট হয় তেতিয়াহ'লে তেখেতৰ বেংকলৈ আকৌ মানে কি হয় এই মানুহখিনিয়ে ট্ৰেজাৰী অফিচৰ তেখেতৰ সম্পূৰ্ণ ট্ৰেজাৰী বেলেগ হ'ব পাৰে কি কয় বেংক একাউণ্ট মানে ব্ৰাঞ্চ বেলেগ হ'ব পাৰে বা ব্ৰাঞ্চৰ যিটো কোড থাকে সেই কোডটো বেলেগ IFSC কোডটো বেলেগ থাকিব লাগে সেইকাৰণে বহুতখিনি প্ৰব্লেম থাকে সেইকাৰণে বেলেগ বেংকৰ একাউণ্ট একচেপ্ট নকৰে এইটো আপোনালোকক ক্লিয়াৰলি জনাইছোঁ অকল SBI লাগিব গতিকে আপোনালোকে SBI কৰি লওক যদিও SBI এতিয়ালৈকে নাই যদিও উলিয়াই লওক যদিও তেতিয়া জইনিঙৰ পিছতো টাইম দিয়ে অলপ কম তথাপিতো এটা হাইজমেণ্ট এটা হয় গতিকে সেইখিনিলৈ ৰৈ থাকিব আপোনালোকে পৰাপক্ষত SBI বেংকৰ একাউণ্টটো খুলি লওক আৰু বেলেগ বেংকৰ একচেপ্ট নকৰে আপোনালোকে নাভাবিব যে মোৰ HDFC আছে মোৰ চিণ্ডিকেট আছে মানে মোৰ কানাড়া আছে কিবাকিবি খালি আপোনালোকে SBI লাগিবই আৰু বেলেগ বেংকৰ নোসুধে আপোনালোকে কাৰোবাক সুধিব পাৰে ছিনিয়ৰসকলক বা ওচৰৰ কাৰোবাক কিন্তু SBI বাহিৰে বেলেগৰ একাউণ্ট নহ'ব আৰু SBI হ'লে বহুতখিনি সুবিধা থাকে কি সুবিধা থাকে মই পিছৰ ভিডিঅ'ত জনাম আপোনালোকে যদি জানিব বিচাৰে SBI মানে ছাৰ্ভিচ একাউণ্ট হৈ যেতিয়া আপোনাৰ সেইটো একাউণ্টত দৰমহা হ'ব তেতিয়া আপোনাৰ সেইটো ছাৰ্ভিচ হোল্ডাৰ হৈ যায় ছাৰ্ভিচ হোল্ডাৰৰ কাৰণে যথেষ্টখিনি ইঞ্চুৰেঞ্চ থাকে তাৰ 3টা ভাগ থাকে তাত থাকে চিলভাৰ থাকে গোল্ড থাকে আৰু ডায়মণ্ড থাকে চিলভাৰৰ 25,000 থাকে তাৰপিছত আপোনাৰ দৰমহা 25,000 ভিতৰত হ'ব লাগিব আৰু তাৰপিছতে যদি গোল্ড থাকে তেতিয়াহ'লে 25,000 ওপৰত হ'ব লাগিব আৰু ডায়মণ্ড থাকিলে 50,000 ওপৰত থাকিব লাগিব ঠিক তেনেকুৱা চিষ্টেম আছে মানে কি যেতিয়া মানুহজন এক্সপায়াৰ মানে অলপ বহলাই ক'ব লাগিব এইখিনি কথা আপোনালোকে এতিয়া দৰকাৰ নাই জনাটো মই আপোনালোক থুলমূলকৈ জনাইছোঁ নেক্সট ভিডিঅ'ত মই ধুনীয়াকৈ ডিটেইলছমান দি দিম এতিয়া আহিছোঁ আৰু কি লাগিব আৰু আপোনাৰ এটা মষ্ট ইম্পৰ্টেণ্ট বস্তু এটা জইনিং ৰিপৰ্ট এটা লাগিব আপুনি জইনিং ৰিপৰ্টটো ধুনীয়াকৈ লিখি লৈ যাব হাতে লিখিব এইটো বহুতে প্ৰিণ্টটো কৰে প্ৰিণ্ট কৰিলেও একো নাই কিন্তু আপুনি জেৰক্স কৰি নল'ব জেৰক্স কৰি ল'লে এক্সপেক্ট নকৰে আপোনালোকে ডাইৰেক্ট প্ৰিণ্ট কৰি নিব নহ'লে আপোনালোকে নিজে লিখিব জইনিং ৰিপৰ্টটো সেই ধৰি লওক আপুনি কনষ্টেবলত যোগদান কৰিব বিচাৰিছে এইটো কনষ্টেবল বুলি লিখিব জইনিং ৰিপৰ্টটো তাৰপিছত যদি কাৰোবাক জইনিং ৰিপৰ্ট দৰকাৰ হয় তেতিয়াহ'লে মোক আপুনি ইনষ্টাগ্ৰামত মেছেজ কৰিব মই জইনিং ৰিপৰ্টটো কেনেকৈ লিখে আপোনালোকক দেখাই দিম বা কাৰোবাক হ'লেও সুধি ল'ব জইনিং ৰিপৰ্টটো লাগিব যিসকলে বোটমেণ্টৰ কথা লিখিব যিসকলে ড্ৰাইভাৰ কনষ্টেবল লিখিব আৰু কেনেকৈ লিখিব মই ধুনীয়াকৈ যদি আপোনালোকে জানিব বিচাৰে নেক্সট ভিডিঅ'ত মই দি দিম কেনেকৈ লাগিব আপোনালোকে কমেণ্টত ৰিপ্লাই কৰিব আৰু কথা বহুতে কৈছে দাদা পুলিচ ৰিপৰ্টটো লগত নিব লাগিব নে তেনেকুৱা এটা কথা আছে পুলিচ ৰিপৰ্টটো পাৰে যদি লগত লৈ যাব নোৱাৰিলেও সেইটো এটা বিভাগীয় মানুহৰ কাম হয় বিভাগীয় ফালৰ পৰা কৰি দিব আপোনালোকে চিন্তা কৰিব লাগে যেতিয়া ট্ৰেইনিং চেণ্টাৰ যাব ট্ৰেইনিং চেণ্টাৰৰ পৰা তেওঁলোকৰ ফৰ্মেলিটি কিছুমান পঠিয়াব তেতিয়া হৈ যাব যদি আপোনালোকে পুলিচ ৰিপৰ্টটো লগত লৈ যাব পাৰে তেতিয়াহ'লে খুব ভাল কথা আৰু তেতিয়া আপোনালোকৰ ঝামেলা নাথাকে আৰু গতিকে যদি মানে যিটো পাৰে সেইটো কৰিব নোৱাৰিলেও একো নাই সেইটো অফিচিয়েলি ফৰ্মেলিটি কিছুমান থাকে সেইখিনি কৰিব আৰু এইকেইটা মষ্ট ইম্পৰ্টেণ্ট প্ৰথম কথা আপোনালোকে SBIৰ একাউণ্টে লাগিব বেলেগ বেংকৰ একাউণ্ট নহ'ব দ্বিতীয় কথা হ'ল আপোনালোকে জইনিং ৰিপৰ্ট লাগিব আপুনি কনষ্টেবল UB কনষ্টেবল AB SI যিয়ে লাগিলে সেইখন জইনিং ৰিপৰ্ট লাগিব আৰু তৃতীয়তে আপোনালোকৰ পুলিচ ৰিপৰ্টটো পাৰে যদি লৈ যাব নোৱাৰিলেও একো ঝামেলা নাই এইকেইটা বস্তু মষ্ট ইম্পৰ্টেণ্ট আপোনালোকে নাপাহৰিব চ' বৰ বেছিকৈ দীঘলীয়া কথাখিনি নকওঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো নাচাব সেইকাৰণে এইখিনি কথা আপোনালোকক জনালোঁ আৰু যদি কিবা ইনফৰ্মেটিভ কিবা প্ৰয়োজন হয় তেতিয়াহ'লে মোক কমেণ্ট কৰিব মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু এইটো মোৰ হ'ল ইনষ্টাগ্ৰামৰ ID ইনষ্টাগ্ৰামত আপোনালোকে মেছেজ কৰিব পাৰিব আৰু লগতে ফেচবুকতো দিব পাৰিব এইটো হ'ল মোৰ ফেচবুক লিংক মই আপোনালোকক দি দিছোঁ চ' সকলো ভালে থাকক ধন্যবাদ